ভাগ্য পৰীক্ষাৰ নামত প্ৰবঞ্চনা কৰাৰ অভিযোগ নলবাৰী বন বিভাগ হলমাৰী শিলগোখানী থান লক্ষ্মী মন্দিৰৰ উপহাৰ কুপন খেলত প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। খেল পৰিচালনা সমিতিয়ে বিজুতিৰ অজুহাতত কুপনৰ নম্বৰ সলনি কৰি উপহাৰ ঘোষণা কৰাৰ অভিযোগ উত্থাপন কৰিছে এজন যুৱকে। কামৰূপ দদৰাৰ বিশ্বজিৎ নামৰ যুৱকজনে প্ৰথমতে ঘোষণা কৰা নম্বৰ অনুসৰি লাভ কৰিছিল স্কৰপিঅ বাহন, কিন্তু খেল পৰিচালনা সমিতিয়ে কিছু সময়ৰ পিছতে সেই নম্বৰৰ সলনি পৃথক কুপন নম্বৰ ঘোষণা কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভুক্তভোগী যুৱকজনে সমগ্ৰ তথ্যসহ তদন্ত বিচাৰি খেল পৰিচালনা সমিতিৰ বিৰুদ্ধে গোচৰ তৰিছে আৰক্ষী থানাত। মই ফেচবুকত পালোঁ খেলখনৰ হেৰিটো, তাতে মই টিকেট হেৰি কৰা সংগ্ৰহ কৰাৰ কাৰণে এটা সেই নম্বৰ পালোঁ। নম্বৰটোত মই সেই কৰিলোঁ, হোৱাটছআপত সিহঁতে সেই দিলে, সিহঁতে তেওঁলোকৰ এটা পঠাই দিলে। তাৰপিছত মই সিহঁতক 100 rupees এটা পঠাই দিলোঁ। সিহঁতৰ হেৰি টিকেটটো কাটি দিলে আৰু মোৰ টিকেটটো লগ তাৰে পিছতে টিকেটটো মোক দি দিয়ে। নাই, এতিয়ালৈ গৈ পোৱা নাই সেই স্থানত। ফোন কৰিছিলোঁ কমিটিৰ যিটো মানে সেইটো তেখেতে মোক ফোন কৰি পেলাই জনাইছিলোঁ কথাটো। তাৰপিছত ফোন কৰাৰ পিছত তাৰপিছত ফোনে নধৰে সিহঁতে কিছুমান ক্ষেত্ৰত, আৰু ইটোৰ পিছত সিটোৰ কথা কয়। কমিটি আৰু এজন মানুহ আছে, তেখেতৰ লগত কথা পতা অমুক তমুক এনেকৈ সিহঁতে অনলাইনত যাতে সেনেকুৱা প্ৰবঞ্চনাত জাল পাতা মোৰ এটা সন্দেহ হয়। তেখেতসকলে এনেকুৱা বহুত জেগাত সেনেকুৱা কৰিব চাগে, আৰু সেনেকুৱা বহুত মানুহ পৰা প্ৰবঞ্চনা কৰিব যেন এটা অনুভৱ